क्या बताइए आप बोलोगे चीज का पैसा लिया फिर सीट का नहीं खाली खड़ा निकल जाने के लिए হেল্ল' বন্ধুসকল, আপোনালোকে নিশ্চয় বৰ্তমান গম পাইছে আমাৰ ভাৰতত ইণ্ডিগো ফ্লাইট প্ৰায় 1000ৰো অধিক ইণ্ডিগো ফ্লাইট কেঞ্চেল কৰিলে। যাত্ৰীৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু আপোনালোকে বৰ্তমান ছ'চিয়েল মিডিয়াত দেখি আছে কেনেকুৱা কি অৱস্থা, বহুত বেয়া হৈ আছে। বৰ্তমান যিটো দেখা গৈছে, যিটো এটা বিবাহ দেখা গৈছে, সেইটো বিবাহ অনলাইনত সম্পূৰ্ণ কৰা হৈছে। তেনেহ'লে এইটো চাই পেলাই কি ভাবিছে আপোনালোকে? আমাৰ ভাৰতত ইণ্ডিগো এয়াৰলাইন প্ৰথম স্থানতে আছে আৰু প্ৰায় আমাৰ ভাৰতত 64% মানুহে ইণ্ডিগো এয়াৰলাইনত জাৰ্ণি কৰে। ধৰি লওক আপোনালোকে এটা পৰিয়ালৰ 10জনৰ ভিতৰত 6জনে ইণ্ডিগো এয়াৰলাইনত জাৰ্ণি কৰে। আৰু এনেকুৱা ভাল এটা ছাৰ্ভিচ দিয়া ইণ্ডিগো এয়াৰলাইনে এনেকুৱা বিয়া ছাৰ্ভিচ কেনেকৈ দিব পাৰে, সেইটো আপোনালোকে নিশ্চয় চাগে গম পাইছে। তেনেহ'লে মই কৈ দিছোঁ আপোনালোকক। নিশ্চয় বহুতকেইটা আপোনালোকৰ কুৱেশ্যন আছে মনত, কিহৰ কাৰণে এনেকুৱা হৈছে আৰু কিয় হৈছে। তেনেহ'লে মই আপোনালোকক অলপ কৈ দিছোঁ ইণ্ডিগো ফ্লাইটৰ কি অৱস্থা বৰ্তমান। তেনেহ'লে আপোনালোকে যিটো গম পাইছে 1000ৰ ওপৰত ইণ্ডিগো ফ্লাইট কেঞ্চেল হৈছে, তাৰ ৰিজনটো চাওক আপোনালোকে। বৰ্তমান চৰকাৰে এটা নিয়ম বান্ধি দিছে, মানে আপোনালোকে নিশ্চয় চাগে এইটো গম পাইছে নাই সেইটো মই ভালকৈ নাজানো, মই অলপ কৈ দিছোঁ, মই চাগে যিমান জানো আৰু। বৰ্তমান চৰকাৰে এটা নিয়ম বান্ধি দিছে, যিটো ইণ্ডিগো ফ্লাইটৰ যিটো ইণ্ডিগো কোম্পানী আছে ইণ্ডিয়াত, কিন্তু ভাৰতত ইণ্ডিগো ফ্লাইট কোম্পানী একেবাৰে বহুত ডাঙৰ এটা কোম্পানী, বহুত ডাঙৰ, মানে ধৰিব গ'লে আপোনাৰ প্ৰথম ৰেংকত আছে ইণ্ডিগো ফ্লাইট। তাৰ পাছতো বহুত অসুবিধাৰ সন্মুখীন দেখা গৈছে, টেকনিকেলি বা পাইলটৰ কিবা অসুবিধা, টেকনিকেলি কিবা অসুবিধা থাকে সেইবাবে। তেনেহ'লে মই জনাই দিছোঁ, চৰকাৰৰ নিয়ম অনুযায়ী এটা পাইলটে যদি এসপ্তাহ এটা ফ্লাইট উৰুৱাই নিয়ে, এসপ্তাহ যদি লাগাতাৰ ধৰি কাম কৰি যায়, তেনেহ'লে এটা পাইলটত 48 আৱাৰ্ছ ৰেষ্ট দিব লাগে, 48 ঘণ্টা ৰেষ্ট দিব লাগে। এতিয়া চাওক, 48 ঘণ্টা ৰেষ্ট দিব যে ইণ্ডিগোৰ যিটো মালিক আছে, ইণ্ডিগো কোম্পানীৰ মালিক হয়, সেই কোম্পানীৰ মালিকে এতিয়া গম পাইছে এটা ফ্লাইট যদি 48 ঘণ্টা উইক চলোৱাৰ পিছত 48 ঘণ্টা জিৰণি বিশ্ৰাম দিব লাগে, তেনেহ'লে ইণ্ডিগোৰ কিন্তু পাইলট একেবাৰে কম, মানে পাইলটৰ সংখ্যা যিটো ইণ্ডিগো ফ্লাইট আছে ফ্লাইটতকৈ পাইলটৰ সংখ্যা একেবাৰে কম, বহুত কম। সেইবাবে তোমাৰ মালিকে ভাবিছেনো যদি মই এনেকুৱা চলাওঁ তেনেহ'লে মোৰ বহুত ঘাটা হৈ যাব, আৰুনো কি কৰিম। এনে আগত আপোনালোকে হেৰি কৰিছে 10 ঘণ্টা 12 ঘণ্টামান 36 আৱাৰ ৰেষ্ট দিছিলে, এতিয়া 48 ঘণ্টা চৰকাৰে বান্ধি দিছে। তাৰ আগত আপোনালোকে যদি 48 ঘণ্টা কোনোবাই চলায়, এক লাগাতাৰ 48 ঘণ্টা যদি কোনোবাই ফ্লাইট উৰুৱাই নিয়ে, তেনেহ'লে সেই ফ্লাইটৰ যিটো পাইলট আছে যিজন, সেই পাইলটক আকৌ 10 ঘণ্টামান ৰেষ্ট দিব লাগে। তেনেহ'লে এতিয়া ইণ্ডিগো ফ্লাইটে কি কৰিব লাগিছিল, ইণ্ডিগো ফ্লাইটে মানে যিটো পাইলটৰ সংখ্যা বঢ়াব লাগিছিল, পাইলটৰ সংখ্যা বঢ়ালেহে আপোনাৰ ছাৰ্ভিচটো ভাল দিলেহেঁতেন। এতিয়া মানুহৰ যিবিলাক ঝামেলা হৈ আছে, যিবিলাক জঞ্জাট হৈ আছে, কেঞ্চেল কৰিছে, যিবিলাক টিকেট কিবা কিবি প্ৰব্লেম হৈ আছে, সেইটো এতিয়া কাৰ ওপৰত ভিত্তি কৰিছে। এতিয়া পাইলটৰ মালিকে কৈ আছে এইটো আমি চৰকাৰৰ নিয়ম মানি চলি আছোঁ। এতিয়া চৰকাৰৰ নিয়ম এইটো কেনেকুৱা মানি চলি আছে আপোনালোকে নিশ্চয় ভাবকচোন। যদি পাইলটৰ সংখ্যা বঢ়ালেহেঁতেন তেনেহ'লে চৰকাৰৰ নিয়ম যিটো দিছে ভালেই দিছে, ভালৰ কাৰণে দিছে। এতিয়া পাইলটৰ সংখ্যা বঢ়োৱা নাই, এইটো দুটুকাৰিটো, যিটো চৰকাৰৰ নিয়ম মানি এতিয়া আপোনাৰ পাইলট বঢ়াওক, চৰকাৰৰ নিয়ম মানি পেলাই এনেকুৱা কৰি আছে। আৰু এইটো চৰকাৰৰ নিয়মটো ভালৰ কাৰণেহে দিছে। তেনেহ'লে আপোনালোকে নিশ্চয় গম পাইছে। সেইবাবে এটা পাইলটৰ যদি 12 ঘণ্টাৰ পৰা 12 ঘণ্টা 13 ঘণ্টা যদি ৱেষ্ট হৈ যায়, সিহঁতে মালিকে ভাবিছে, তেনেহ'লে সিহঁতৰ বহুত লোকচান হৈ যাব। সেইবাবে বৰ্তমান গোটেইকেইটা ফ্লাইট কেঞ্চেল কৰি দিলে, গোটেইকেইটা মানে 1000ৰো অধিক ফ্লাইট কেঞ্চেল কৰিলে। আৰু সিহঁতে কৈ আছে চৰকাৰৰ ৰুল মানি চলি আছে। এতিয়া চৰকাৰৰ ৰুলটো মানি চলি আছে, কেনেকৈ চলি আছে সিহঁতে আপোনালোকে নিশ্চয় গম পাইছে। আৰু আপোনালোকে যদি এইটো ইয়াতকৈ বেছি কিবা জানে তেনেহ'লে কমেণ্টত জনাব। আৰু মই কিন্তু ইমানেই গম পাইছোঁ চাগে বৰ্তমানলৈকে, সেইবাবে ইণ্ডিগো ফ্লাইটটো কেঞ্চেলৰ ওপৰত কেঞ্চেল কৰি আছে, বহুতকেইটা কেঞ্চেল হৈ আছে।